আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহলে আমি আৰু বুলডোজাৰ আনিব লাগিব। এই দেশ এক কথাত কংগ্ৰেছ, কমিউনিষ্ট আৰু মুছলিম লীগ এই তিন মূৰ্তি একগোট হৈ তেওঁলোকে ভাৰতক হিন্দু মুছলমানত ভাগ কৰি আজিৰ এই পৰিণাম দেখা পাইছো যে মদানীৰ নিচিনা মানুহ, চাহিদাৰ নিচিনা মহিলা তেওঁলোকে এই মন্তব্য কৰিবলৈ সাহস কৰিছে। কাৰণ আমাৰ পূৰ্বজে ভুল কৰি গৈছে এই দেশটোক সেকুলাৰ বনাই। মই কৈ আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এই মাদানীক ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰিব কাৰণে, এইটো স্পষ্ট কথা কৈ আছো, একদম বহিষ্কাৰ কৰি দেশৰ পৰা একদম মানে ইয়াৰ পৰা ওলাই দিব লাগে ভাৰতবৰ্ষৰ পৰা। তেওঁৰ অধিকাৰ নাই নহয়, তেওঁৰ কাৰণে দেশ বনাই দিয়া হৈছিলেতো ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান। তেওঁৰ পূৰ্বজে বিচৰা জায়গা ৱেষ্ট পাকিস্তান আৰু ইষ্ট পাকিস্তান। মদানীৰ যে পূৰ্বজ তেওঁলোকে বিচাৰিছিলে যে ভাৰতবৰ্ষক ডিভাইড কৰি পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰ বনাব, মুছলমান ৰাষ্ট্ৰ। তাৰপিছত নগ'ল কিয় নগ'ল বাৰু? ইয়াত থাকি পেলাই এতিয়া আকৌ আমাৰ ওপৰতে তেওঁলোকে মানে আমাক মাইনৰিটি বনাব বিচাৰিছে নেকি? সেইকাৰণে এটা স্পষ্ট কথা যে মাদানী ইয়াত যদি থাকিব লাগে তেওঁক আমি চিনি নাপাওঁ, মাইনৰিটি নিচিনা থাকিব লাগিব। আজি ধুবুৰীৰ পৰা কোনোবা MP হ'ব পাৰিব? আমাৰ মানুহ হ'ব পাৰিব? বিজেপি জিকিব পাৰিব নেকি ধুবুৰীৰ পৰা? ধুবুৰীত আপোনাৰ কংগ্ৰেছ জিকিছে, 10 লাখ অধিক ভোট পাই জিকিছে, ইণ্ডিয়াৰ ৰেকৰ্ড কৰি দিছে। এই মানুহখিনি ক'ৰ পৰা আহিলে, ক'ৰ পৰা আহিছে কওকচোন? আপোনালোকে নিজে বিবেচনা কৰকচোন, কোন হয় মানুহবিলাক? সেইকাৰণে মই কৈছোঁ, অলপ দিন আগতে মই দেখিছোঁ যে আমাৰ যিসকল বাংলাদেশী মূলৰ মুছলমানসকল আছে তেওঁলোকে কৈছে যে কি আমি নেক্সট চেঞ্চাছতো বাংলা বুলি লিখিম। বেয়া কথা কোৱা নাই, তেওঁলোকে বাংলা এইকাৰণে লিখিব বিচাৰে, সেইটো তেওঁলোকৰ অৰিজিনেল। কিন্তু লগতে মুছলিমটো এৰি পেলাই হিন্দুটোও লিখক, সেইটোতো তেওঁলোকৰ অৰিজিনেল। লিখিব পাৰিম নে নাই? সাহস হ'ব নে নাই? বাংলাদেশী মুছলমান ইমান দিন নিজৰ পৰিচয় কি দিলে? অসমীয়া বুলি দিলে। ইমান দিন নিজৰ পৰিচয় অসমীয়া বুলি দি আজি তেওঁলোকে কৈ আছে নেক্সট চেঞ্চাছত আমি আমাৰ পৰিচয় অসমীয়া বুলি নিদিওঁ, আমি আমাৰ পৰিচয় বাংলা বুলি দিম বুলি বাংলাদেশী মিয়াসকলে কৈ আছে। মই তেওঁলোকক কৈছোঁ ভাল কথা, তোমালোকৰ পৰিচয় এতিয়া অসমীয়া নিদি তোমালোকে বাংলা দিবা, তোমালোকৰ পৰিচয় এইটোও দিয়া যে তোমালোকে মুছলমান নহয়, তোমালোকে হিন্দু হোৱা। তাৰ অৰিজিনেলটো সেইটোৱে হয়। ভাৰতবৰ্ষত যিমান মিয়া আছে বা বাংলাদেশ বা পাকিস্তান যিমান মিয়া আছে এইবিলাকতো চব অৰিজিনেল হিন্দুৱে হয়। তো অৰিজিনেল হিন্দুৰ ঘৰত ঘূৰি অহা না, কি বাধা আছে? মাইনৰিটি নিচিনা থাকিব লাগিব। মাইনৰিটি যদি মেজৰিটি হ'ব বিচাৰে তেতিয়া যিটো বুলডোজাৰ চলি আছে বুলডোজাৰ আৰু বঢ়াব লাগিব। আৰু এটা মতে কথা কৈ দিওঁ, কালি মই কৈছিলোঁ যে এতিয়া মোৰো চখ, আজি ধুবুৰী অহাৰ পিছত মোৰ আৰু ৰাজনৈতিক চখ যিটো MLA হোৱা, MP হোৱা, মন্ত্ৰী হোৱা চখ গুচি গ'ল। এতিয়া এনেকুৱা লাগি আছে যে ময়ো এটা বুলডোজাৰৰ ড্ৰাইভাৰ হৈ যাওঁ। ধুবুৰী নিয়ালে হৈ গৈছে নেকি? পুৰা হৈয়ে গৈছে, আমিতো শুনাই পাওঁ, গুৱাহাটীত বহি বহি শুনা পাওঁ। শংকৰ মাধৱৰ ভূমি, আজি শংকৰদেৱৰ কেইবাও তিথি, শংকৰ মাধৱৰ ভূমি বনাই দিলে কি শংকৰ আজানৰ ভূমি। মই যেতিয়া ধুবুৰীত আহিলোঁ, আহি পেলাই গম পালোঁ ইয়াতে দেখোন আজান শংকৰৰ ভূমি, স্কুলৰ নাম আছে আজান শংকৰ, আছে নে নাই? তেতিয়াহ'লে কোনে কৰি আছে এইটো? কেইদিনমান পিছত এইটো আজান আজমলৰ ভূমি হৈ যাব আৰু হৈ গৈ আছে। এইকাৰণেতো বুলডোজাৰৰ প্ৰয়োজন হৈ গ'ল। আজান আৰু আজমলৰ ভূমিটো আমি বনাব নোৱাৰোঁ। আজান আৰু আজমলৰ ভূমি যদি আমি ৰোধ কৰিব লাগে তেতিয়াহ'লে আমি আৰু বুলডোজাৰ আনিব লাগিব।